তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো নগাঁৱৰ ফালৰ পৰা আহিছে। চ' আপোনালোকে চাবৰে যিটো এডভাৰটাইজমেণ্ট ডিটেইলছত দিয়া আছে চাই লওক আপোনালোকে। চ' ইয়াত চাব পাৰে চকীদাৰৰ এটা পোষ্ট খালী হৈছে। চ' ইয়াত দিয়া আছে নগাঁও যিটো ডিষ্ট্ৰিক্ট ফালৰ পৰা পোষ্ট নেমটো চকীদাৰ যিটো ভেকেঞ্চি আহি পৰিছে এটা, যিটো আমাৰ কৈছিলোঁ 3টা বিভাগত যিটো চাকৰি আহিছে সেইটো আপোনালোকক দেখাই দিম। যিটো আমাৰ প্ৰথমটো হৈছে নগাঁৱৰ ফালৰ পৰা, যিটো এপ্লিকেশ্যন মোডটো হ'ব অফলাইন এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 27/6/2024। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডসকল, যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত আপোনালোকে গৈ চাব পাৰিব। এণ্ড আমাৰ যিটো আপোনালোকে চাব পাৰে ইম্পৰ্টেণ্ট ডেটছটো, যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো আছিলে 13/6/2024, লাষ্ট আপোনালোকক কৈ দিছোঁ 27/6/2024। এণ্ড আমাৰ যিটো টোটেল ভেকেঞ্চি সেইটো হৈছে এটা, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ কৰিব লাগিব, যিটো মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম আপোনালোকে 14 ইয়াৰ্ছ হ'ব লাগিব। যিটো চিলেকশ্যন প্ৰচেছ ইয়াত লিখা আছে চাই ল'ব। যিটো চিলেকশ্যন প্ৰচেছ অফ দ্য চিফ জুডিচিয়াৰী মেজিষ্ট্ৰেট নগাঁও ৰিকুৱাৰমেণ্ট, ডিফাৰেঞ্চত যিটো চিলেকশ্যন প্ৰচেছটো মেজিষ্ট্ৰেটজনে কৰিব নগাঁৱৰ, যিটো আপোনালোকে চাব পাৰে শ্বৰ্ট লিষ্টিং এণ্ড ভাইভা ভইচ ইণ্টাৰভিউ হ'ব। চ' ফ্ৰেণ্ডসকল, কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত লিখা আছে, আপোনালোকে তাত গৈ চাই পেলাই এপ্লাই কৰিব পাৰিব। চ' আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট কি আছে চাওঁ আহক। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নেক্সট ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো চাব পাৰে গোলাঘাটৰ ফালৰ পৰা। যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকে চাব পাৰিব, যিটো আপোনালোকে অফিচ এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট, ইয়াত ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে এটা পোষ্ট এণ্ড যিটো পিয়নৰ কাৰণে এটা পোষ্ট, যিটো 18,000 পৰা ষ্টাৰ্ট হ'ব, যিটো মান্থলি যিটো চেলাৰী। চ' ইয়াত ফিক্স পে' হৈ যাব, আপোনালোকে চাব পাৰিব। এণ্ড যিটো পিয়নৰটো 12,500 টকা, যিটো গোলাঘাট ডিষ্ট্ৰিক্ট ফালৰ পৰা আহিছে অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো পিয়ন। টোটেল 3টা ভেকেঞ্চিছ আহি পৰিছে, যিটো গোলাঘাট বাসিন্দাৰ কাৰণে অতি ভাল খবৰ, সিহঁতে নিজৰ জিলাতে পাব আৰু বেলেগেও এপ্লাই কৰিব পাৰিব। ইয়াত যিটো জব লোকেশ্যন হ'ব সেইটো গোলাঘাটতে হ'ব। যিটো এপ্লিকেশ্যন মোড হ'ব অফলাইন, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 29/6/2024। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাত গৈ আপোনালোকে এপ্লাই কৰিব। যিটো ইম্পৰ্টেণ্ট ডেট আপোনালোকে চাব পাৰিব, যিটো 13/6/2024 এণ্ড এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেট 29/6/2024। এণ্ড যিটো আপোনালোকে টোটেল ভেকেঞ্চিছ আহি হিচাপ কৰিছে আপোনালোকে, যিটো 3টা টোটেল ক'ত আহিছে আপোনালোকে চাব পাৰিব। এণ্ড যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰিব, যিটো গ্ৰেজুৱেশ্যন অফিচ এছিষ্টেণ্টৰ কাৰণে এণ্ড যিটো বেচিক স্কিল কি লাগিব ইয়াত লিখা আছে, চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো অফলাইনেই হ'ব, চ' আপোনালোকে চাই পেলাই লৈ যাব পাৰিব। এণ্ড আমাৰ যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব, যিটো অফিচ পিয়নৰ কাৰণে 8 পাছ আপোনালোকে 12 পাছ হ'ব নোৱাৰিব। এণ্ড যিটো এজ লিমিট আপোনালোকে চাব পাৰে 21 পৰা 40 ইয়াৰ্ছ, যিটো অফিচ এছিষ্টেণ্ট। এণ্ড যিটো ডাটা এণ্ট্ৰিৰ কাৰণে 21 পৰা 40 বছৰ, যিটো অফিচ পিয়নৰ কাৰণে 18 পৰা 40 বছৰ ভিতৰত। যিটো চিলেকশ্যন প্ৰচেছ ইয়াত লিখা আছে আপোনালোকে চাব পাৰিব। যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্ট, এণ্ড যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে ইণ্টাৰভিউ কম্পিউটাৰ স্কিল টেষ্ট হ'ব, অফিচ পিয়নৰ কাৰণে ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে চাই পেলাই এপ্লাই কৰিব পাৰিব। এণ্ড আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট চাওঁ সকলোক। চ' ফ্ৰেণ্ডছ, আমাৰ নেক্সটটো ৰিকুৱাৰমেণ্ট আপোনালোকে চাব পাৰিব, যিটো KSDVB ফালৰ পৰা আহিছে। চ' ইয়াত চাব পাৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ফালৰ পৰা আহিছে, যিটো ইয়াত স্কুল এছিষ্টেণ্ট টিচাৰৰ যিটো আহিছে 2টা পোষ্ট খালী হৈছে, আপোনালোকে চাব পাৰিব। যিটো অৰ্গেনাইজেশ্যন আহিছে KSS কৰিমগঞ্জত, এণ্ড যিটো পোষ্ট নেম ফুল টিচাৰ এছিষ্টেণ্ট। চ' ইয়াত চাব পাৰে। এণ্ড যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট 15/7/2024, যিটো এপ্লিকেশ্যন মোড হ'ব অফলাইন, যিটো জব লোকেশ্যন কৰিমগঞ্জ হ'ব। ইয়াত চাব পাৰে যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যিটো কণ্ট্ৰেক্টচুৱেলি হ'ব, আপোনালোকে চাব পাৰে। যিটো ইম্পৰ্টেণ্ট ডেটকেইটা চাব পাৰিব, ইয়াত লিখা আছে। যিটো টোটেল ভেকেঞ্চিছ 3টা আহিছে, যিটো মেথামেটিক্স কেমেষ্ট্ৰি ফিজিক্সৰ কাৰণে 2টা, ইকনমিক্সৰ কাৰণে 1টা। যিটো ভেকেঞ্চিছ এলিজিবিলিটি কি লাগিব ইয়াত আছে, আপোনালোকে চাই ল'ব পাৰিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এছিষ্টেণ্ট টিচাৰৰ কাৰণে চাব পাৰিব, ইয়াত মাষ্টাৰ ডিগ্ৰী ইন ৰিলিভেণ্ট ছাবজেক্টছ উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট হ'ব লাগিব। যিটো প্ৰিফাৰেঞ্চ আপোনালোকে চাই লওক, ইয়াত যি কি লিখা আছে। এণ্ড এজ লিমিটৰ কাৰণে আপোনালোকে 45 বিল' 45 ইয়াৰ্ছ হ'ব লাগিব।
এণ্ড যিটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো হ'ব টিচিং ভেকেঞ্চি কৰিমগঞ্জ স্কুল ফালৰ পৰা যিটো শ্বৰ্ট লিষ্টিং এণ্ড ইণ্টাৰভিউ হ'ব চাব পাৰি ইয়াত এনেদৰে এপ্লাই কৰিব পাৰিব যিটো অফলাইনে মোডে হ'ব আপোনালোকে অফলাইনত এপ্লাই কৰিব পাৰিব এতিয়া অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম চ' ফ্ৰেণ্ডসকল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে